এই তিনি প্ৰকাৰৰ ভোজন কৰিলে মানুহৰ আয়ুস হ্ৰাস পায়, মানুহৰ আয়ুস কমে। এই প্ৰসংগটোত আমি এটা প্ৰাচীন কথা আলোচনা কৰিম, যাৰ মাধ্যমেৰে আপুনি বুজিবলৈ সক্ষম হ'ব যে মানুহে কি ধৰণৰ ভোজন কৰিব লাগে, ভোজন কৰাৰ শুদ্ধ পদ্ধতি আৰু সঠিক দিশ কোনটো, ভোজন কেতিয়া কৰিব লাগে অৰ্থাৎ ভোজন কৰাৰ আগত কি খোৱা উচিত বা কি কৰা উচিত, পত্নীয়ে কিদৰে ভোজন কৰিলে স্বামীৰ আয়ুস কমে আৰু কিদৰে ভোজন কৰিলে স্বামীৰ আয়ুস বাঢ়ে। এবাৰৰ কথা, এবাৰ দেৱৰ্ষি নাৰদে ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ দ্বাৰকা নগৰীত উপস্থিত হ'ল। দেৱৰ্ষি নাৰদক দেখি ভগৱান শ্ৰীকৃষ্ণই নাৰদক স্বাগত কৰি ক'লে, হে দেৱৰ্ষি, দ্বাৰকালৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাগে কিবা এক বিশেষ উদ্দেশ্য বা বিশেষ খবৰ লৈহে আহিছে। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, আপুনি সকলো জানে, আপুনি সকলো জ্ঞাত। আপোনাৰ ওচৰতনো মই কি কথা লুকুৱাব পাৰোঁ। আপোনাৰ ওচৰলৈ আজি মই এটা মনৰ শংকা দূৰ কৰিবলৈ আহিছোঁ। কৃপা কৰি আপুনি মোৰ মনৰ দুবিধা দূৰ কৰক প্ৰভু। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, মই আপোনাৰ মনৰ অৱস্থা বুজি পাইছোঁ। আপুনি কি শংকা লৈ মোৰ ওচৰলৈ আহিছে সেয়াও মই জানো। সেয়েহে আপুনি কোনো সংকোচ নকৰাকৈ আপুনি মনৰ কথাখিনি কওক। মই আপোনাৰ মনৰ শংকা নিবাৰণ কৰাত সহায় কৰিম। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ খোৱা বোৱাৰ ধৰণ বা ভোজনৰ ধৰণ সলনি হৈছে। কোনো নিয়ম নীতি নাইকিয়া হৈছে হে প্ৰভু। সেয়েহে মোৰ মনত আজি এয়াই জাগিবলৈ ইচ্ছা হৈছে যে মানুহে কেনেধৰণৰ ভোজন কৰিব লাগে, কেনেধৰণৰ ভোজনে মানুহৰ আয়ুস বঢ়োৱাত সহায় কৰে আৰু কেনেধৰণৰ ভোজনে মানুহৰ আয়ুস হ্ৰাস কৰাত সহায় কৰে। মানুহে কোনটো দিশত বহি ভোজন কৰিব লাগে, ভোজন কৰাৰ আগত কি কৰিব লাগে বা কি ক'ব লাগে, কৃপা কৰি মোৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়ক প্ৰভু। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, আজি আপুনি সমস্ত মানৱ জাতি কল্যাণৰ বাবে মহত্বপূৰ্ণ প্ৰশ্ন কৰিছে। এই কথাটো সত্য যে মানুহে ভোজন কৰাৰ ধৰণৰ ওপৰতেই মানুহৰ ভাগ্য, মানুহৰ স্বভাৱ আৰু মানুহৰ পুনৰ্জন্ম নিৰ্ধাৰিত হয়। হে দেৱৰ্ষি, মই এই সন্দৰ্ভত আপোনাক প্ৰাচীন কথা এটা ক'ব বিচাৰোঁ, যি কথা ত্ৰেতা যুগত মহৰ্ষি অগস্ত্যই ভগৱান ৰামক কৈছিল। সেয়েহে এই কথাৰ মহত্ব অধিক। এই প্ৰাচীন কথাৰ মাধ্যমেৰে আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হ'ব। সেয়েহে আপুনি অতি মনোযোগেৰে কথাখিনি শুনিব আৰু ইয়াৰ প্ৰচাৰ কৰিব। যিয়ে এই কথা শ্ৰৱণ কৰে তেওঁৰ সকলো পাপ নাশ হৈ যায়। সেই কথা শুনি দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, আপুনি কথাখিনি কওক, মই অতি ধ্যানপূৰ্বক শ্ৰৱণ কৰিম আৰু পৃথিৱী লোকত ইয়াৰ প্ৰচাৰ কৰিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। প্ৰাচীন কালত এখন অতি প্ৰকাণ্ড জংঘল আছিল। সেই জংঘলৰ আকাৰ 100 যোজন আছিল। কিন্তু সেই জংঘলত কোনো পশু পক্ষী বাস কৰা নাছিল। কেৱল ঘাঁহ বনৰ লগে লগে ডাঙৰ বৃক্ষহে আছিল। কোনো পশু পক্ষী সেই জংঘলৰ ফালে যোৱা নাছিল। সেই জংঘলৰ মধ্যভাগত এটা ডাঙৰ হ্ৰদ আছিল। কেৱল সেই হ্ৰদতেই পশু পক্ষী আৰু শংখ বাস কৰিছিল। এবাৰ অগস্ত্য মুনি সেই হ্ৰদৰ কাষেৰে গৈ আছিল। সেই সময়তে তেওঁ এটি অদ্ভুত বস্তু দেখিলে। সেই হ্ৰদটোৰ ওচৰত ডাঙৰ এখন আশ্ৰম আছিল, যি অতি পুৰণি আছিল, কিন্তু দেখিবলৈ অতি সুন্দৰ আৰু পবিত্ৰ আছিল। সেই আশ্ৰমত কোনো সাধু বা তপস্বী নাছিল। আশ্ৰমখন সম্পূৰ্ণৰূপে খালী আছিল। অগস্ত্য মুনিয়ে বিশ্ৰাম লোৱাৰ উদ্দেশ্যেৰে সেই আশ্ৰমতে এৰাতি থাকিলে। ৰাতিপুৱা উঠি অগস্ত্য মুনিয়ে সেই হ্ৰদৰ ওচৰলৈ গৈ দেখিলে যে হ্ৰদৰ পাৰত এজন মৃত মানুহৰ শৰীৰ পৰি আছে, যি দেখাত বলৱান আৰু হৃষ্টপুষ্ট আছিল। যাক দেখি বুজি পোৱা যায় যে সেইজন এজন তৰুণ পুৰুষৰ শৰীৰ। মৃত ব্যক্তিজনক দেখি অগস্ত্য মুনিয়ে ভাবিবলৈ ধৰিলে যে এই মানুহজন ক'ৰ, তেওঁ ক'ৰ পৰা আহিছে আৰু এই মানুহজনৰ মৃত্যু কেনেকৈ হ'ল। এনেকৈ চিন্তা কৰি থাকোঁতে অগস্ত্য মুনিয়ে আকাশত এখন দিব্য বিমান ৰথ দেখিলে। সেই দিব্য বিমানখনে হ্ৰদৰ পাৰতে অৱতৰণ কৰিলে। সেই বিমানখনৰ পৰা এজন দিব্য পুৰুষ সেই হ্ৰদত স্নান কৰিবলৈ ওলাই আহিল। স্নান কৰি আহি দিব্য পুৰুষজনে সেই মৃত ব্যক্তিজনৰ মাংস ভক্ষণ কৰিবলৈ ধৰিলে। তেওঁ নিজৰ ভোক সন্তুষ্ট কৰিবলৈ
সেই মৃত ব্যক্তিজনৰ মাংস খালে আৰু বিমানখনত উঠি স্বৰ্গলৈ যাবলৈ বুলি ওলাল। তেতিয়া অগস্ত্য মুনিয়ে দিব্য পুৰুষজনক মাত লগাই সুধিলে, হে দিব্য পুৰুষ, তুমি কোন? তোমাকতো দেখাত দেৱতা যেন লাগিছে, কিন্তু তোমাৰ ভোজন অতি ঘৃণনীয়। তুমি এজন মৃত ব্যক্তিৰ মাংস ভোজন কৰিছা। দেৱলোকৰ হোৱা হলে তুমি এই কাম কেতিয়াও নকৰিলাহেঁতেন। তেতিয়া দিব্য পুৰুষজনে অগস্ত্য মুনিক প্ৰণাম জনাই ক'লে, মই আপোনাক মোৰ কাহিনী কওঁ শুনক। পূৰ্বজন্মৰ কথা। বিদৰ্ভ দেশত মোৰ যশস্বী পিতৃয়ে ৰাজত্ব কৰিছিল। তেওঁ বসুদেৱ নামেৰে তিনিও লোকতে প্ৰসিদ্ধ আছিল আৰু পৰম ধাৰ্মিক ব্যক্তি আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল আৰু দুয়োগৰাকী পত্নীৰ এজন এজনকৈ পুত্ৰ সন্তান আছিল। মই তেওঁৰ জ্যেষ্ঠ পুত্ৰ আছিলোঁ। মানুহে মোক শ্বেত নামেৰে জানিছিল আৰু মোৰ সৰু ভাতৃৰ নাম আছিল সুৰথ। পিতৃৰ মৃত্যুৰ পিছত মই বিদৰ্ভ ৰাজ্য গ্ৰহণ কৰিলোঁ আৰু অতি সাৱধানেৰে ৰাজ্য চলাই আছিলোঁ। হাজাৰ বছৰৰ ওপৰত মই ৰাজত্ব কৰিলোঁ আৰু এদিন মোৰ মনত বৈৰাগ্য ভাৱৰ উৎপত্তি হ'ল আৰু মই ৰাজপাট ত্যাগ কৰাৰ নিৰ্ণয় ল'লোঁ আৰু মৃত্যুৰ পৰ্যন্ত তপস্যা কৰাৰ নিশ্চয় কৰি জংঘললৈ যাত্ৰা কৰিলোঁ। মোৰ সৰু ভাতৃৰ হাতত ৰাজ্যভাৰ গতাই দিলোঁ। তাৰ পাছত এই হ্ৰদলৈ আহি মই কঠোৰ তপস্যা কৰিবলৈ আৰম্ভ কৰিলোঁ। ৮০,০০০ বছৰলৈ মই তপস্যা কৰিলোঁ আৰু সেই বলতে মই ব্ৰহ্মলোকত স্থান পাওঁ। কিন্তু ব্ৰহ্মলোক পোৱাৰ পিছতো ভোক আৰু পিয়াহে মোক যন্ত্ৰণা দিবলৈ আৰম্ভ কৰিলে। মোৰ সকলো অংগ পতংগ স্তম্ভিত হৈ পৰিল আৰু তেতিয়া মই ব্ৰহ্মাদেৱক সুধিলোঁ, হে ব্ৰহ্মদেৱ, মইতো শুনিছোঁ যে ব্ৰহ্মলোকত থকা কোনো প্ৰাণীৰ ভোক পিয়াহ নেলাগে। তেন্তে মই কিয় ভোকত থাকিব পৰা নাই? পিয়াহত কিয় অণ্ঠকণ্ঠ শুকাই গৈছে? এই ভোক পিয়াহে মোক কিয় পিছ এৰা নাই? কৃপা কৰি আপুনি মোক কওক যে মই কি বস্তু সেৱন কৰোঁ? তেতিয়া ব্ৰহ্মাদেৱে ক'লে, হে ৰাজন, পৃথিৱীত দান ধৰ্ম কৰিলেহে সেই ব্যক্তিয়েহে ব্ৰহ্মলোকত ভোক পিয়াহৰ মুক্ত হয়। কিন্তু তুমি কেতিয়াও দান কৰি পোৱা নাই। কোনো ভিক্ষাৰীক ভিক্ষাও দিয়া নাই। তুমি ৰাজমহলত থাকিও তোমাৰ দুৱাৰলৈ অহা অতিথিক দান কৰা নাই। তুমি সদায় উচ্ছিষ্ট ভোজন কৰিছা। স্নান নকৰাকৈয়ে তুমি ভোজন কৰিছা। ভোজন কৰাৰ আগত তুমি ঈশ্বৰকো ধন্যবাদ দিয়া নাই। তুমি ভোজন পালে আনক নিদিয়াকৈ গ্ৰহণ কৰিছা। এই কাৰণতেই তোমাৰ পাপ হৈছে। সেয়েহে ব্ৰহ্মলোকত থাকিও তুমি ভোক আৰু পিয়াহৰ কষ্ট সহ্য কৰিবলগীয়া হৈছে। পৃথিৱীলোকত থাকোঁতেই তুমি অনেক প্ৰকাৰৰ ভোজন অকলেই গ্ৰহণ কৰিছা, যাৰ বাবে তুমি বলৱান নিশ্চয় হৈছা। কিন্তু তোমাৰ পুণ্য ক্ষীণ হৈ পৰিছে। এতিয়া তোমাৰ বাবে মাত্ৰ এটাই উপায় আছে। সেই হ্ৰদটোৰ পাৰত তোমাৰ শৰীৰটো পৰি আছে। তুমি সেই শৰীৰটোৰ মাংস ভক্ষণ কৰিয়েই তোমাৰ ভোক নিবাৰণ কৰা। ব্ৰহ্মাদেৱৰ কথা শুনি শ্বেত ৰজাই সুধিলে, হে প্ৰভু, মোৰ শৰীৰটো ভক্ষণ কৰাৰ পিছত মই কি কৰিম? খাবলৈ মোৰ আৰু একো নেথাকিব। গতিকে কৃপা কৰি মোক এনেকুৱা এটা উপায় কওক যাতে মোৰ ভোক নিবাৰণ হয়, ভোজন কেতিয়াও শেষ নহয়। তেতিয়া ব্ৰহ্মাদেৱে ক'লে, হে ৰাজন, মই তোমাৰ শৰীৰটোকে অক্ষয় কৰি দিছোঁ, যাক তুমি যিমানবাৰ ভক্ষণ কৰিলেও শেষ নহয়। দ্বিতীয় দিনা সেই শৰীৰটো অংগ প্ৰত্যংগৰে পুনৰ সজীৱ হৈ থাকিব আৰু তোমাৰ ভোজনৰ লায়ক হৈ উঠিব। আৰু এইদৰে যেতিয়া ১০০ বছৰ পাৰ হ'ব, তেতিয়া তুমি তাত মহৰ্ষি অগস্ত্যক লগ পাবা আৰু তেওঁৰ দ্বাৰাই তোমাৰ এই পাপ মুক্ত হ'ব। এইদৰে দিব্য পুৰুষৰূপী ৰজাই মহৰ্ষি অগস্ত্যক ক'লে, হে বিপ্ৰবৰ, এইদৰে মই সদায় এই হ্ৰদটোৰ ওচৰলৈ আহি মোৰ মৃত শৰীৰটোৰ মাংস ভক্ষণ কৰোঁ। মই নাজানো সেই মহৰ্ষি কেতিয়া এই পথেৰে আহিব আৰু মোৰ এই কষ্টৰ পৰা মুক্তি দিব। এনেকৈ ভাবিয়েই মই ১০০ বছৰ পাৰ কৰিলোঁ আৰু আজিও মই তেওঁৰে অপেক্ষাত আছোঁ। ৰজা শ্বেতৰ কথা শুনি মহৰ্ষি অগস্ত্যই ক'লে, তেন্তে সৌভাগ্যক্ৰমে মই ইয়াত উপস্থিত হৈছোঁ। ময়েই মুনি অগস্ত্য। কোৱা, তোমাক মই কিদৰে সহায় কৰিব পাৰোঁ? এই কথা শুনি ৰজাই অত্যন্ত আনন্দিত হৈ পৰিল আৰু মহৰ্ষিক প্ৰণাম কৰিলে আৰু ক'লে, হে মুনিবৰ, কৃপা কৰি মোৰ ঘৃণনীয় কৰ্মৰ পৰা মুক্ত কৰক। অৰ্থাৎ মোৰ যি পাপ হৈছে সেই পাপৰ পৰা মোক মুক্ত কৰক। আপুনি মোৰ এই দিব্য আভূষণ গ্ৰহণ কৰক। ৰজাৰ কষ্ট বুজি পাই মহৰ্ষিৰ মনত দয়া উপজিল আৰু মহৰ্ষিয়ে সেই দিব্য আভূষণ গ্ৰহণ কৰিলে, যাৰ ফলত সেই সময়তেই
হ্ৰদৰ পাৰত পৰি থকা ৰজাৰ মৃত শৰীৰটো অদৃশ্য হৈ পৰিল। ৰজা সকলো পাপৰ পৰা মুক্ত হৈ পৰিল আৰু মহৰ্ষিৰ পৰা আজ্ঞা লৈ দিব্য পুৰুষজন ব্ৰহ্মলোকলৈ গমন কৰিলে। এইদৰে বিদৰ্ভ ৰজা শ্বেতই দান নকৰা পাপৰ পৰা মুক্তি পালে। ভগৱান শ্ৰীকৃষ্ণই কথাখিনিৰ মাজতে নাৰদক ক'লে, হে দেৱৰ্ষি, এইদৰে বিদৰ্ভ দেশৰ ৰজাই উচ্ছিষ্ট ভোজন কৰাৰ বাবে ব্ৰহ্মলোকত স্থান পোৱাৰ পিছতো তৃপ্তি নাপালে। পৃথিৱীলোকলৈ আহি নিজৰ মৃত শৰীৰৰ মাংস খাব লগা হ'ল। হে দেৱৰ্ষি, মই এতিয়া আপোনাক ভোজন গ্ৰহণ কৰাৰ নিয়ম কম। আপুনি অতি মনোযোগেৰে শ্ৰৱণ কৰিব। ভোজন গ্ৰহণ কৰাৰ আগত অলপ অন্ন ভূমিত ৰাখিব লাগে, যাতে দেৱতা, পশু পক্ষী, সৰ্বদৈত্য তথা পেটৰ পিশাচ যি কৰ্ম বন্ধনৰ দ্বাৰা বান্ধ খাই আছে, সেই সকলোৰে অন্ন প্ৰাপ্তি হয়। যদি ভোজন কৰাৰ সময়ত কোনো অতিথিৰ আগমন ঘটে, তেন্তে তেওঁক আসনত বহুৱাই প্ৰণাম কৰি শ্ৰদ্ধাপূৰ্বক ভোজন কৰাই বিদায় দিব লাগে। কাৰণ যি ঘৰত অতিথি অসন্তুষ্ট হৈ ভোজন নকৰাকৈ গুচি যায়, তেওঁ সেইখন ঘৰত তেওঁৰ পাপখিনি দি সেই ঘৰখনৰ শুভখিনি লৈ যায়। পিতৃগৃহত থকা বিবাহিত স্ত্ৰী আৰু বৃদ্ধলোকক ভোজন আগবঢ়োৱাৰ পিছতহে গৃহস্থই ভোজন কৰিব লাগে। এইসকলক ভোজন নিদিয়াকৈ যিয়েই ভোজন কৰে তেওঁৰ ভোজন পাপময় হৈ পৰে। এনেকুৱা ব্যক্তিৰ স্থান সদায় নৰকত। যিয়েই স্নান নকৰাকৈ ভোজন কৰে তেওঁৰ ভোজন মল নিচিনাকৈ হৈ পৰে। যি বালক অথবা বৃদ্ধৰ আধা ভোজন কৰে তেওঁৰ ভোজন বিষ্ঠাৰ সমান হৈ পৰে। যি কেতিয়াও দান নকৰাকৈ ভোজন কৰে তেওঁৰ ভোজন বিষলৈ পৰিণত হয়। মানুহে কেতিয়াও দুৰাচাৰী ব্যক্তি অথবা অপমান কৰি দিয়া ভোজন কেতিয়াও গ্ৰহণ কৰিব নালাগে। মানুহে আগত অগ্নিত প্ৰদান কৰিহে ভোজন গ্ৰহণ কৰিব লাগে। সদায় একচিত্ত হৈ ভোজন গ্ৰহণ কৰিব লাগে। প্ৰথমতে মিঠা, তাৰপিছত লৱণ আৰু টেঙা জাতীয়, তাৰপিছত চোকা বস্তু গ্ৰহণ কৰিব লাগে। প্ৰথম 3 গড়া ভোজন মৌন হৈ গ্ৰহণ কৰিব লাগে। এনে কৰিলে ব্যক্তিৰ পাপ নষ্ট হয়। ঈশ্বৰৰ কৃপাত তেওঁ আৰু অন্নৰ কেতিয়াও অভাৱ গ্ৰহণ কৰিব নালাগে। পূব ফালে মুখ কৰি ভোজন কৰিলে ব্যক্তিৰ বিভিন্ন ৰোগ তথা মানসিক চাপৰ পৰা মুক্ত হয়। ৰোগীয়া আৰু বৃদ্ধ ব্যক্তিসকলে সদায় পূব ফালে মুখ কৰিহে ভোজন কৰিব লাগে। কাৰণ পূব দিশত সূৰ্য উদয় হয় আৰু সূৰ্যৰ কিৰণে ব্যক্তিৰ ভোজন পাচন কৰাত সহায় কৰে আৰু বল শক্তি প্ৰদান কৰে। বিদ্যা, বুদ্ধি, অভিলাষা থকা ব্যক্তিয়ে সদায় উত্তৰ পূব কোণত ভোজন কৰিব লাগে। কাৰণ এই দিশটো দেৱী সৰস্বতীৰ দিশ। মনত ৰাখিব, দক্ষিণ দিশৰ ফালে মুখ কৰি কেতিয়াও ভোজন নকৰিব। কাৰণ এইটো মৃত্যুৰ দিশ। এই দক্ষিণ দিশলৈ মুখ কৰি ভোজন কৰিলে ব্যক্তিৰ আয়ুস হ্ৰাস পায়। ভগা-ছিগা বাচন বৰ্তন অথবা লেতেৰা বাচন বৰ্তনত কেতিয়াও ভোজন কৰিব নালাগে। এনেকুৱা কৰা মানে দুৰ্ভাগ্যক আমন্ত্ৰণ জনোৱা হয়। একাদশীৰ দিনা অৰ্থাৎ তামসিক ভোজন কৰিলে দেৱী লক্ষ্মীয়ে তেওঁক ত্যাগ কৰে। ভোজনৰ কেতিয়াও অপব্যয় কৰিব নালাগে। এনে কৰা মানে দৰিদ্ৰতাক আমন্ত্ৰণ জনোৱা হয়। সেয়েহে যিমান প্ৰয়োজন সিমান ভোজন কৰিব লাগে। যদি কোনো ব্যক্তিয়ে আনৰ লগত ভোজন গ্ৰহণ কৰে, তেন্তে সেই ব্যক্তিৰ ভোজন শেষ নোহোৱালৈ উঠি যাব নালাগে। ভোজন কৰি উঠি ভোজন পাত্ৰত কেতিয়াও মুখ ধুব নালাগে। ভোজন পাত্ৰত মুখ ধোৱা মানেই অন্নৰ অপমান কৰা হয়। আটাইতকৈ মহত্বপূৰ্ণ কথাটো এয়া যে ব্যক্তিয়ে কেতিয়াও বিচনাত বহি ভোজন কৰিব নালাগে। এনে কৰিলে ব্যক্তি বিভিন্ন প্ৰকাৰৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। কোনোবাই যদি ভোজনৰ ওপৰেৰে পাৰ হৈ গৈছে, তেনে ভোজন কেতিয়াও গ্ৰহণ কৰিব নালাগে। এনে ভোজন অশুদ্ধ হৈ পৰে। কোনোবাই খাই এৰি থৈ যোৱা ভোজন কেতিয়াও গ্ৰহণ কৰিব নালাগে। কাৰণ এবাৰ খাই এৰি থৈ যোৱা ভোজন অশুদ্ধ হৈ পৰে। শৰীৰৰ বিভিন্ন প্ৰকাৰৰ ৰোগ উৎপন্ন হ'ব পাৰে। ভোজনত যদি কেতিয়াবা চুলি ওলায়, তেন্তে সেই ভোজন ত্যাগ কৰিব লাগে। এনে ভোজন ভূত-প্ৰেতৰ পেটলৈ যায়। কেতিয়াও আনলৈ আগবঢ়োৱা ভোজন গ্ৰহণ কৰিব নালাগে। এনে কৰিলে অন্নপূৰ্ণা ৰুষ্ট হৈ পৰে। আনৰ ভাগৰ ভোজন গ্ৰহণ কৰিলে ব্যক্তিৰ সকলো পুণ্যৰ কাম নষ্ট হৈ যায়। পবিত্ৰ ভূমিত বহি সূৰ্য দিশত মুখ কৰি ভোজন কৰাটো অতি ভাল হয়। পূব দিশলৈ মুখ কৰি ভোজন কৰিলে যশস্যা বাঢ়ে আৰু উত্তৰ দিশলৈ মুখ কৰি ভোজন কৰিলে বিদ্যা বুদ্ধি বাঢ়ে। 2 হাত 2 ভৰি ধুইহে ভোজন কৰিব লাগে। ভোজন পাত্ৰ মাটিত ৰাখি অন্ন ভোজন কৰাটো সৰ্বোত্তম বুলি কোৱা হৈছে। কেতিয়াও ক্ৰোধত ভোজন গ্ৰহণ কৰিব নালাগে।
এনে কৰিলে দেৱী অন্নপূৰ্ণাৰ অপমান কৰা হয়। যিয়েই জোতা চেণ্ডেল পিন্ধি ভোজন কৰে তেনে ভোজনক আসুৰিক ভোজন বুলি কোৱা হয়। মধ্যাহ্ন আৰু মধ্যৰাতি ভোজন কৰাটো অশুভ বুলি কোৱা হৈছে। লেতেৰা কাপোৰ পিন্ধি ভোজন কৰিলে দৰিদ্ৰতা আগমন ঘটে। অন্ধকাৰ বা মুক্ত আকাশৰ তলত বহি ভোজন কৰিব নালাগে। এখন বস্ত্ৰ বা নগ্ন হৈ ভোজন কৰাটো পাপ বুলি কোৱা হৈছে। এখন বাহনত বহি ভোজন কৰাটো অনুচিত বুলি কোৱা হৈছে। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই ভোজনৰ নিয়ম নীতিৰ কথা নাৰদক ক'লে। এয়াই আছিল এক পৌৰাণিক কথা। আৰু কিছুমান নিয়ম ককা আইতা আজু ককাহঁতে নিশ্চয় মানিছিল। কিন্তু আমি মানুনে আৰু যদি মানো কিমান দূৰলৈ মানো? ভগৱান শ্ৰীকৃষ্ণই ভোজনৰ বিষয়ে কোৱা প্ৰতিটো কথা আপুনি যদি ভালকৈ মন দি চায় তেন্তে তাত আপুনি বিজ্ঞান দেখিব। কাৰণ পৌৰাণিক কথা বা নীতি নিয়মবোৰ বিনা কাৰণত কেতিয়াও কৰা নাই। ইয়াৰ আঁৰত নিশ্চয় কাৰণ আছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।